হেৰা বন্ধু, তুমি কি ভাবি আছা? মন মাৰি আছা যে? সঁচাকৈ জীৱনটো ভাবিলে আচৰিত নহয়নে? টকাৰে যে সকলো নহয় বহুতে কয়, তুমি কি কোৱা? টকা নহ'লেও যে এখন পৃথিৱীত তুমি একো কৰিব নোৱাৰা, নহয়নে? নহ'লেনো তুমি আজি এটা ভাল কামৰ সন্ধানত কিয় ঘূৰি ফুৰিছা? একমাত্ৰ তোমাৰ লগত টকা নথকা কাৰণেই, নহয় জানো? তুমি আজি ভালদৰে এসাঁজ খাবলৈ পোৱা নাই, কিহৰ কাৰণে? একমাত্ৰ তোমাৰ লগত টকা নথকা কাৰণেই। তোমাৰ ভৰিত আজি ভাল এযোৰ চেণ্ডেল নাই, ভাল এযোৰ জোতা নাই, গাত ভাল এযোৰ কাপোৰ কানি নাই, কিহৰ কাৰণে? একমাত্ৰ তোমাৰ লগত টকা নথকা কাৰণেই। তুমি থকা ঘৰখন ভালদৰে সাজিব পৰা নাই, তুমি এখন গাড়ী ল'ব পৰা নাই, কিহৰ কাৰণে? একমাত্ৰ তোমাৰ লগত টকা নথকা কাৰণেই। তোমাক আজি লগৰীয়াই হাঁহে, ইনচাল্ট কৰে, ঠাট্টা কৰে, ভিখাৰী বুলি কয়, তোমাৰ কথা সিহঁতৰ মাজত কোনো ধৰণৰ গুৰুত্ব নাথাকে, কিহৰ কাৰণে? একমাত্ৰ বন্ধু তোমাৰ লগত টকা নথকা কাৰণেই। গতিকে তুমি নিজেই কোৱাচোন, টকা ক'ত নালাগে? মনত ৰাখিবা বন্ধু, তুমি জন্ম হওঁতেও টকা লাগিছিল আৰু তুমি মৰি যোৱা পাছতো অলপ কিছু পৰিমাণে হ'লেও তোমাক টকা লাগিব। গতিকে বন্ধু খুব টকা কমোৱা এতিয়াৰ পৰা। যিকোনো কামেই কৰা, কামৰ সৰুব নাচাবা, কিন্তু ভাল কাম কৰা। তুমিও দেখুৱাই দিয়া যে মোৰ লগতো টকা আছে। কথাতে কয় নহয়, পেচা ফেকো তামাচা দেখো। আকৌ কৈছোঁ, কথাষাৰ মনত ৰাখিবা, পেচা ফেকো তামাচা দেখো। ধন্যবাদ।